এই গোলাপ ফুলপাহ কেনেকৈ বনালোঁ চাওঁ আহক। গোলাপৰ পাতৰ ৰঙৰ সেউজীয়া কাপোৰ এনেদৰে পাতৰ আকাৰত কাটি ল'লোঁ। ৰঙা কাপোৰৰ পৰা গোলাপৰ পাহিও কাটি ল'লোঁ। পুৰণা প্লাষ্টিকৰ ফুলৰ ঠাৰি আছিল, সেই তাতেই মই এই গোলাপ ফুলপাহ বনাই দিছোঁ। ইলেক্ট্ৰিকৰ ৱায়াৰৰ ভিতৰত এনেদৰে তাঁৰ কিছুমান থাকে, মিহি মিহি সৰু সৰু তামৰ তাঁৰ। সেই তাঁৰবিধেৰে এয়া গোলাপ ফুল মেৰিয়াইছোঁ। এনেদৰে এটা পাহিৰ ওপৰত আনটো পাহি দি গৈ আছোঁ, দি মেৰিয়াই গৈছোঁ। বহুত টানি টানি মেৰিয়াব লাগে। এয়া এনেদৰে লগাই দিছোঁ। লাষ্টত গাঁঠি এটা দি দিছোঁ টানকৈ। এয়া অলপ কাটি দিছোঁ, এয়া ফেভিবন আঠা দিছোঁ, আঠাৰ ওপৰত পাতখিলা লগাই দিম। দুটা পাত লগাই দিম। এয়া গোলাপ ফুল হৈ গৈছে। এয়া হৈ গ'ল। ভিডিঅ'টি চোৱাৰ বাবে অশেষ ধন্যবাদ।